যোৱা নিশা দিছপুৰ থানাৰ আৰক্ষীয়ে 5জনীয়া এটা এনেধৰণৰ চিলনী চোৰৰ দল গেং এটা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই শেহতীয়াকৈ অহা তথ্য অনুসৰি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা কিছু তথ্য অনুসৰি এই গেংটোৱে বিশেষকৈ ৰূপমালী আৰু দীপক বৰ্মনৰ নেতৃত্বত এই দলটোৱে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল। বিভিন্ন লোকৰ পৰা চেইন আৰু মোবাইল ফোনকে ধৰি টকাৰ নগদ ধন ইত্যাদি কাঢ়ি লৈছিল। এনেধৰণে ট্ৰাক সৃষ্টি কৰি আহিছিল। বিশেষকৈ ৰূপম আলী আৰু দীপক বৰ্মনৰ নেতৃত্বত যোৱা 2022 চনৰ 22 নৱেম্বৰত সংঘটিত হৈছিল এক ভয়ংকৰ কাণ্ড। মহানগৰীৰ ডাউন টাউনৰ সমীপত এগৰাকী মহিলাৰ পৰা টকা ভৰ্তি এটা বেগ কাঢ়ি লৈ গৈছিল আৰু মহিলাগৰাকী এওঁলোকে কৰা আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ মহানগৰীত। আৰু ইয়াৰ পাছতেই আৰক্ষীৰ শীৰ্ষ উচ্চপদস্থ বিষয়াই সংশ্লিষ্ট আৰক্ষীক বা দায়িত্বত থকা আৰক্ষীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল। এই দীপক বৰ্মন আৰু ৰাহুল আলীৰ এনে কুকাৰ্যৰ ফলতেই সেই সময়ৰ ডিচিপি পানেশ্বৰ সুৰজিৎ সিং পানেশ্বৰক বদলি কৰিবলগীয়া এক ঘটনা সংঘটিত হৈছিল। এওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে বিগত দীৰ্ঘকাল ধৰি অভিযান চলাই আছিল। কিন্তু শেহতীয়াকৈ দিছপুৰ থানাৰ আৰক্ষীয়ে তামোলপুৰ বৰপেটা আৰু মৰিগাঁৱৰ এই গেংটোক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেওঁলোকে ইয়াৰ ভিতৰত উল্লেখযোগ্য যে দীপক বৰ্মন আৰু নিশা বৰ্মন ধৃত দীপক বৰ্মন আৰু নিশা বৰ্মন মাতৃপুত্ৰ লগ হৈ এনেধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত কৰি অহাটো অতি তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। আৰু এষাৰ কথা মঞ্জুশ্ৰী উল্লেখ কৰিব লাগিব যে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি কৈ আহিছিল যে এনেধৰণৰ চিলনী চোৰৰ ঘটনা বা লুটপাটৰ ঘটনাৰে সাধাৰণতে জড়িত থাকে ড্ৰাগ এডিক্ট যুৱক যুৱতী এনেধৰণৰ কথা প্ৰচাৰ কৰি আহিছিল বা বিভিন্ন সময়ত এনে তথ্য পোহৰলৈ আহিছিল। কিন্তু শেহতীয়াকৈ এই যি 5জনীয়া দল আৰক্ষীৰ জালত পৰিছে এওঁলোকৰ তেনেধৰণৰ নিচাত তেওঁলোক অভ্যস্ত নহয় বা ড্ৰাগ এডিক্ট তেওঁলোক নহয়। গতিকে সুস্থ মস্তিষ্কৰে তেওঁলোকে এনেধৰণৰ অপৰাধমূলক কাণ্ড সংঘটিত কৰি আহিছে। ই এক আৰক্ষীৰ বাবে নতুন দিশ এক উন্মোচন হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এক চিন্তনীয় বিষয় বুলি উল্লেখ কৰিছে। সুস্থ মস্তিষ্কৰেও যে এনেধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত কৰিব পাৰে এই তথ্য শেহতীয়া এই অভিযানৰ মাজেদি পোহৰলৈ আহিছে। আৰু তেওঁলোকৰ এই 5জনেই নহয় মাতৃপুত্ৰসহ এই 5জনেই নহয় আৰু বহুলোক এই ঘটনাৰে জড়িত আছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এই দীপক ৰূপম তেওঁলোকৰ নেতৃত্বত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু তেওঁলোকৰ বহু সহযোগী এতিয়াও পলাতক অৱস্থাত আছে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে। ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত এতিয়াও চলি আছে। আমি আৰক্ষীৰ সূত্ৰ সদৰি কৰা মতে ডিচিপি মৃণাল ডেকাৰ নেতৃত্বত এই চিলনী চোৰৰ বিৰুদ্ধে অভিযান চলি আছে আৰু এই অভিযান কালত বহু এনেধৰণৰ চিলনী চোৰ আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। মঞ্জুশ্ৰী পুনৰ কৈছোঁ যে মাতৃপুত্ৰ এনেধৰণৰ অপৰাধমূলক ঘটনাৰে জড়িত থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে গ্ৰেপ্তাৰ বৰণ কৰিছে। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত।